যিটো যুদ্ধ পাইছিলোঁ প্ৰথম সেইখন পাব্লিছ নহ'ল, মই গুৱাহাটী দ্বীপলৈ আহিলোঁ। তাৰ পাছত মই ৬৫ আৰু ৭১ মই পূৰা যুদ্ধ পাইছোঁ। ৬৫ যুদ্ধৰ সময়ত আপুনি ক'ত আছিল? মই তেতিয়া লুধিয়ানা। আৰু ৭১ মই অখনৌৰ। ৬২ হাইলঙত আছিলোঁ, কিন্তু মোৰ পাব্লিছ নহ'ল। আৰু সমাজ সেৱা ষ্টাৰ সংগ্ৰাম মেডেল দুটা পাইছোঁ। দুটা পাইছোঁ। ৬৫ আৰু ৭১ যিটো যুদ্ধ, ৬৫ আৰু ৭১ হয়, এই যুদ্ধৰ দুটা যিটো পৰিৱেশ আপোনাৰ কিবা মনত আছে? আছে। মই ১৩ দিন এনুৱেল লিভ কটাৰ পাছত মোক পুলিচে আহি টেলিগ্ৰাম দিলে যে ৰিকল হৈছে, যুদ্ধ লাগিব, যাব লাগে। গৈ লুধিয়ানাত জইন কৰিছোঁ। ৰাতি জইন কৰিছোঁ, ৰাতিয়েই মানে বম্বিং আৰম্ভ। কিন্তু সিহঁতৰ পাকিস্তানৰ মেপ প্ৰিফাৰেঞ্চৰ ভুল হ'ল। আমাৰ পৰা প্ৰায় ২০০ গজ সিফালে বম্বিং হৈছে, আমি বাচি গ'লোঁ। ৰাতিপুৱা নিউজত দিছে পাকিস্তানে যে 23 দ্বীপ চব খতম, কিন্তু 23 দ্বীপৰ এডাল চুৰিও মানে নিহিলিল। মোৰ নাম শ্ৰী বীৰেন শইকীয়া। মই 7 গাৰ্ডছত আছিলোঁ। 1970 চনত মই ভৰ্তি হৈছোঁ। 1970 চনত ভৰ্তি হোৱাৰ পিছত ট্ৰেইনিং শেষ হ'ল। শেষ হোৱাৰ পিছত তাৰমানে 70 চনত ট্ৰেইনিং শেষ হৈছে আৰু 71 এপ্ৰিলত মোৰ পষ্টিং লেহ লাডাখ, আমাৰ কাৰ্গিল যিটো আপোনালোকৰ নাম শুনিছে, তাত মোৰ পষ্টিং হ'ল। তাতে আমি প্ৰায় মই 8 মাহমান থকাৰ পিছত 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত মই যোগ কৰিবলগীয়া হ'ল। সেই যুদ্ধত যোগ কৰি গৈ থাকোঁতে আপোনাৰ মোৰ এনেকুৱা হ'ল, আমি গুলীয়াগুলি কৰি এটা আমি চকী ল'লোঁ। দ্বিতীয় চকীটোলৈ যোৱাৰ পিছত তেতিয়া মোৰ কি হ'ল, ভৰি দুইখন মোৰ ঠাণ্ডাই ভৰি দুটা আৰু হাতে মোৰ কাম নকৰা হ'ল। সেইকাৰণে মই কি কৰিবলগীয়া হ'ল, সেই যুদ্ধৰ থলীতে পৰি থাকিলোঁ। বহুত পাহাৰৰ ওপৰে খুব কষ্ট মষ্ট চুঁচৰি আমাৰ যিটো তাৰমানে ডিফেন্স, তাৰমানে চকী লোৱা আছিল, সেই চকীত যেনে তেনে মই পৰি এটা শিলৰ কাষত মই চিঞৰ বাখৰ কৰি আছোঁ। কাৰণ মোৰ ভৰিয়ে টানি ধৰিছে, ভৰিৰ ফালে মোৰ কষ্ট হৈছে, হাতে টানিছে। আৰু চিঞৰ বাখৰ কৰি থকা দুজন চিপাহীয়ে শুনি মোক গৈ পেলাই উঠাই লৈ আহি বেংকাৰত সোমোৱাই 5 দিন তাতে মোক শুশ্ৰূষা কৰিলে। 5 দিনৰ পিছত মই তেতিয়া সেই শুশ্ৰূষা কৰাৰ পিছত 5 দিনৰ পিছত মই তেতিয়া কাৰ্গিললৈ আহিছে। কাৰ্গিললৈ তেতিয়া মোৰ চিকিৎসা আৰম্ভ কৰিছে। তেতিয়া মোৰ দুইখন ভৰি জোতা কাটি পেলাই হৈছে, বৰফে গোটেই ভৰি মোৰ শকত হৈ গ'ল, বগা হৈ গ'ল। তাৰপিছতে মোক লৈ আহিল আপোনাৰ হাস্পতাল লেহৰ পৰা চণ্ডীগড়লৈ আনি পেলাই মোৰ তাত পূৰা 6 মাহৰ পিছত দুইখন ভৰি কাটি দিলে। কাটি দিয়াৰ পিছত মোৰ আৰাম পাইছোঁ, মানে কাটিলেই আৰু। তাৰপিছত পুনেলৈ পঠাই দিছে। পুনেত মই দুইখন ভৰি লগাই পেলাই তাত ভাল হৈ কৰি গৈ পেলাই মই ঘৰলৈ উভতি আহিছোঁ। আৰু ঘৰলৈ আহি তেতিয়া মোৰ ঘৰত দেউতা, মা, ভাই, ককাই সম্পূৰ্ণ একেলগে আছিলোঁ। তেতিয়া মই বিয়া বাৰু পতা নাই দেই। তেতিয়া মই কিন্তু তাৰ আগতে এটা কথাই কৈছোঁ, মই বিয়াৰ আগতে মই যিজনী মোৰ পত্নী এতিয়া হ'ল, বিয়া পাৰিলোঁ, তেওঁ মোৰ লগত ভাল হৈছিল। তাৰমানে ভাল হৈ যোৱাৰ কাৰণে মই যেতিয়া গ'লোঁ, গৈ পেলাই তেতিয়া তেওঁ মই যোৱাৰ লগে লগে মোৰ গুৰিলৈ আহিল। মোৰ গুৰিলৈ আহোঁতে তেতিয়া মই ক'লোঁ, চোৱা, তেওঁ কৈছে যে মোক আপুনি লৈ যাওক। মই তেতিয়া কৈছোঁ, চোৱা, মোৰ ভৰি দুইখন গ'ল, দুইখন যোৱাৰ পিছত মই তোমাক কেনেকৈ তাৰমানে ভৱিষ্যতটো মই ঠিক কৰিব পাৰিম। গতিকে মই নিজেই কৰিব নোৱাৰোঁ। তেতিয়া তেওঁ খালি এটা উত্তৰ দিয়ে যে যি কপালত আছে মোৰ হ'ল, যদি বিয়াৰ পিছত এইটো হ'লহেঁতেন তেতিয়া মোক এৰি দিলেহেঁতেন। গতিকে তাৰপিছত মই তেওঁৰ সৈতে বিয়া কৰি সংসাৰ কৰি আজি 2টা ল'ৰা আৰু এজনী ছোৱালীৰ সৈতে মই সংসাৰ কৰি বৰ্তমান মই ঘৰতে এতিয়া জীৱন যাপন কৰিছিলোঁ। কিন্তু তাৰ আগতে এটা কথা ক'বলৈ পাহৰিলোঁ, তেখেতসকলে মোক ৰিটায়াৰ কৰাৰ পিছত কিন্তু কলিকতাত মোক চাকৰি দিছিল দেই। হলদাৰ কুমুদ চন্দ্ৰ দাস। মই 87ত শ্ৰীলংকাত যাওঁতে
এক্সিডেণ্ট হৈছিলে তেতিয়াৰ পৰা ভৰিটো মানে অলপ কাম নকৰা হয়। এতিয়া মই ইয়াত আহিছোঁ, হেৰিয়াৰ কাৰণে মাতিছে। যুদ্ধ পাইছিল নেকি আপুনি? শ্ৰীলংকা এই LTTৰ লগত শান্তি মিছনত গৈছিলে। শান্তি IPK শ্ৰীলংকাৰ কোন কোন জেগাত ঘূৰিছিল? কলম্বো, কলম্বো, তাৰপিছত হেৰি পিংকমালি, আকৌ জাফনা, এইবিলাক চব ঘূৰা ঘূৰি LTTৰ সৈতে আপোনালোকৰ মুখামুখি ৰেডি মুখামুখি হৈছে। মই মানে সিহঁতৰ পৰা 5 কেজি সোণা মানে ধৰিছিলোঁ, ধৰি পেলাই মানে আমাৰ হেৰিয়াত জমা দিছোঁ। তাৰপিছত সিহঁতৰ লগত মানে হতাহতি হওঁতে মানে মই গোটেই ইয়াতো দুখ পাইছিলোঁ, তাৰপিছত ইয়াত ভৰিটো দুখ পাইছিলোঁ মানে। কেইমাহ আছিল শ্ৰীলংকাত আপুনি? মই 1 বছৰ পূৰা আছোঁ। আৰু কিবা অভিজ্ঞতা আছে আপোনাৰ এক্সপিৰিয়েঞ্চ? অভিজ্ঞতা মানে তাৰ পৰা গুচি আহিলোঁ। অহাৰ পিছত ইয়াত আকৌ মোক মেডিকেল বৰ্ড হেৰি কৰি পঠাই দিলে। আপুনি মেডেল পাইছে কিবা তাৰ কাৰণে? মেডেল দিয়াৰ কথা আছিলে, নিদিলে মানে কিবা কাৰণত। চৰকাৰক কি আহ্বান জনাব আপুনি এতিয়া? চৰকাৰক কি নজনাম, এতিয়া বহুতখিনি সুস্থ হৈছে, সেইটোৱে ধন্যবাদ। মানে ঔষধ খাই আছোঁ, ট্ৰিটমেণ্ট আৰ্মি হস্পিটেলতে কৰে? আৰ্মি হস্পিটেলত কৰি আছোঁ, চব ফ্ৰী? ফ্ৰীতে পাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।